হে আমাৰ প্ৰাণৰ শিল্পী মৰমৰ জুবিন দা, যি কেজনৰ কাৰণে আপোনাৰ প্ৰাণ গুচি গ'ল তেখেতৰো প্ৰাণ যাতে জীয়াই নাথাকে তাৰে কামনাৰে আপোনাৰ ওচৰত মই তিনিশৰ চাকি জ্বলাই দিছো আৰু তোমাৰ কাৰণে এটা গান গুণগুণাই দিছো। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা। ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন। নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা মিনি ব্লগলৈ। আন্ধেৰি জুলি কালী পূজা পৰিচালনা সমিতিৰ সৌজন্যত আমাৰ প্ৰাণৰ শিল্পী হিয়াৰা মুথু জুবিন দালৈ একাজলি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু মোৰ সৌজন্যত মই নিজে প্ৰস্তুত কৰি উলিওৱা জুবিন দাৰ প্ৰতিমূৰ্তিৰ ওপৰত এনেকুৱাকে শ্ৰদ্ধাঞ্জলি জনালো। বন্ধুসকল, জুবিন দাৰ মৃত্যুৰ আজি ৩১ দিন হৈ গ'ল আৰু আজি হৈছে দীপাৱলী আৰু এই দীপাৱলীতে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমাৰ ৰাইজে তেওঁক এটা ফটো ফ্ৰেম মোক বনাব দিছে। সেইকাৰণে মই তাড়াতাড়িকৈ এখন ফটো ফ্ৰেম লগালগ বনালো আৰু খৰধৰকে কৰিব লগা হৈছে এইটো কাৰণে কাৰণ আজিয়ে দীপাৱলী আৰু আজিয়ে এই ফ্ৰেমটো বনাব দিছে। যদি মোক আগতে ক'লা হয় তেতিয়াহ'লে মই ধুনীয়াকৈ কালাৰ চালাৰ কৰি ফ্ৰেমটো বনাই দিব পাৰিলো হয়। তথাপি ফ্ৰেমখিনি পিছফালে থাকিব, একো নাই, বাকী আগফালে মই ধুনীয়া কালাৰিং এটা ফ্ৰেম লগাই দিম। আৰু এয়া হৈছে চিলিঙৰ বিড আৰু মই এইটো দোকানৰ পৰা কিনি আনি ৰং লগাই দিছো আৰু ফটোৰ চাৰিওকাষে এনেকুৱাকে লগাই দিলো। এতিয়া দেখাত খুব ধুনীয়া দেখা হৈছে। বন্ধুসকল, আজি ৰাতিপুৱাৰ পৰা বহুত পকা ৰ'দ, তথাপি 7টা বজাৰ পৰা 11টা বজাই দিছো এই ফ্ৰেমখন বনাওঁতে। এতিয়া মই এই ফ্ৰেমখন আমাৰ য'ত কালী পূজা হয় তাত লৈ যাম, লৈতো যাব ওলাইছো বন্ধুসকল। কিন্তু ইয়াৰ ফ্ৰেম কেইটাহে বহুত গুঠিৰ, কাৰণ ফ্ৰেমটো যিটো দিছো ইয়াত গোটাই শাল কাঠ আৰু কোনোমতে আনি দিলো সেই ফটো ফ্ৰেমখন। আনি দিছো যদিনো মোৰ ৰেহাই নাই, কাৰণ জুবিন দাৰ ফটো ফ্ৰেমখন সজোৱা মানুহ কোনো নাই। সেইকাৰণে কেইটামান ফুল লগাই ময়ে দিলো সজাই আৰু যিহেতু জুবিন দাই গছ ভাল পাইছিল সেইকাৰণে দুয়ো কাষে গছ লগাই দিছো। এতিয়া আহিলো জুবিন দাক ধুনীয়াকৈ সজাই। এতিয়া মোৰ বৰদেউতাই কৈছে যে লাইট লগাই দিব লাগে বোলে, সেইকাৰণে তেওঁৰ মন্দিৰটো লাইটেৰে সজাই দিলো আৰু ৰাস্তাটোকো লাইটেৰে সজাই দিলো। আৰু এতিয়া আৰু নিজৰ ঘৰটো সজাব লাগিব আৰু নিজৰ ঘৰটো মই পিছত সজাম। তাৰ আগতে মই ৰাণীৰ পৰা আহিব লাগিব আৰু ৰাণীৰ পৰা আহি মই মৰমৰ জুবিন দাক এটা ধুনীয়াকৈ লাইটেৰে সজাম। এইখিনিতে বন্ধুসকল মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো, মোৰ এই প্ৰতিমূৰ্তিটো আপোনালোকে জুবিন দা হোৱা নাই বুলি ক'ব পাৰে, মই একো বেয়া নাপাওঁ। কিন্তু যজ্ঞ কনষ্ট্ৰাকশ্যনে যে এটা 11 ফুটৰ মৰমৰ জুবিন দাক বনাইছে আৰু সেই মৰমৰ জুবিন দাক বহুতে কৈ আছে যে জুবিন দা হোৱা নাই। যোনে কৈছে তেওঁ কোৱাৰ আগতে এবাৰ ভাবি চাব লাগিছিল, কাৰণ সেই কথাষাৰে আমাৰ যজ্ঞদাক মানসিক অশান্তি দি থাকিব আৰু যজ্ঞদাই অশান্তি নাপাব তেতিয়া যদিহে তেওঁ জুবিন দাৰ দৰে ঘেণ্টাও কাকো খাতিৰ নকৰো বুলি ভাবিব। আৰু মোৰ দ্বাৰা নিৰ্মিত জুবিন দাৰ প্ৰতিমূৰ্তি একেবাৰে হোৱা নাই, কিন্তু মোৰ মতে হৈছে, কাৰণ এয়া হৈছে মোৰ কল্পনাৰ জুবিন দা। গতিকে মই এতিয়া ৰাণীত যাওঁ আৰু ৰাণীৰ পৰা আহি মই ধুনীয়াকৈ এটা লাইটৰ ফ্ৰেম বনাম আমাৰ মৰমৰ জুবিন দাক। আৰু পাৰো যদি নিজৰ ঘৰৰ ৰাস্তাখিনি লাইটেৰে সজাব চেষ্টা কৰিম, কিন্তু সময় হয় না নহয় তাৰ একো গেৰেণ্টি নাই। এতিয়া মই ৰাণীত যাম আৰু পূজাৰ কাৰণে ফল মূল ল'ম, লগতে দীপাৱলীৰ কাৰণে চাকি ল'ম। আৰু এই মাটিৰ চাকিবিলাক ডৰ্জন 20 টকা লৈছে। আৰু বন্ধুসকল, বজাৰৰ পৰা আহোঁতে লাইট চাইট ফিটিং কৰোঁতে ৰাতিয়ে হ'ল, সেইকাৰণে মই আপোনালোকক ডাইৰেক্ট ৰাতিয়ে দেখুৱাই দিলোঁ। আৰু আজি মই মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি এনেকুৱাকৈ জনাম আৰু তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে চাকি 3টা জ্বলালোঁ আৰু তেওঁৰ ন্যায়ৰ কাৰণে মই এটা প্ৰাৰ্থনা কৰিলো। হে আমাৰ প্ৰাণৰ শিল্পী মৰমৰ জুবিন দা, যি কেজনৰ কাৰণে আপোনাৰ প্ৰাণ গুচি গ'ল তেখেতৰো প্ৰাণ যাতে জীয়াই নাথাকে তাৰে কামনাৰে আপোনাৰ ওচৰত মই 300ৰ চাকি জ্বলাই দিছো আৰু তোমাৰ কাৰণে এটা গান গুণগুণাই দিছো। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান বনত
নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো খচা মোৰ বহু যুগৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত জয় জুবিন দা গতিকে বন্ধুসকল মই মোৰ জুবিন দাক এনেকুৱাই শ্ৰদ্ধাঞ্জলি জনালো আৰু ৰাইজে 52খন চাকি জ্বলাই তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে এনেকুৱাকৈ শ্ৰদ্ধাঞ্জলি জনাইছে